ঘৰলৈ ঘূৰি যাওঁগে ব'ল, মোৰ যে বেয়া ভয় লাগিছে। আমি আকৌ পিছত যদি ঘৰলৈ যাব নোৱাৰো, ইয়াতে কিন্তু নৰকংকাল হৈ পৰি থাকিব লাগিব। ৰ'বাচোন, ইমান কিয় চিন্তা কৰি থাকিব লাগে বাৰু? আমাৰ ওচৰত বাবুল বেজ আছে নহয়, একো নহয় অ'। বাবুল বেজে আমাৰ একো হ'বলৈ নিদিয়ে। ঐ মোৰ কিন্তু বেয়া ভয় লাগিছে পাই। বুঢ়া আৰু মই ঘূৰি যাওঁ নেকি ঘৰলৈ, তহঁতকেইটা থাক পাই। নেলাগে দেতা, তুমি যাব নেলাগে। তোমালোক দুজনে যদি আকৌ গুচি যোৱা, বাটতে তোমালোকক ভূতে পাব পাই। নেলাগে যাবলৈ, থাকাচোন তোমালোকে আমাৰ লগত। একো নহয় নহয়, বাবুল বেজ আছে নহয়। ভয় আমাৰোতো অলপ অলপ লাগিছে। অঁ, ভেবেলাই ঠিকেই কৈছে। পেটলা দাদা, আপুনি যাব নেলাগে। যদি আপোনালোক দুজন গুচি যায়, বাটতে পাবগৈ পাই। নেলাগে, থাকক। আমিও থাকিম নহয় গোটেইগাল। একো নহয়, বাবুল বেজ আছে নহয় আমাৰ লগত। এতিয়া যজ্ঞ আৰম্ভ হ'বই। ব'লক ব'লক, আমি গোটেইগাল একেলগে থাকোঁ, তেতিয়া আমাৰ একো নহয়। ঐ ইয়াতে কথা পাতি দেৰি নকৰোঁতে নহ'লে, ব'ল ব'ল, তহঁতৰ ভৰসাত আছোঁ আৰু পাই। ব'ল গোটেইগাল একেলগে থাকোঁ। কিবা পৰিৱেশটোৱে নিগেটিভ লাগি আছে পাই। টিভিতে দেখিছিলোঁ এনেকৈ ৰিয়েলকৈ আহি পোৱা নাছিলোঁ আৰু পাই ভূত ভাঙলাৰ ভিতৰত। এইবাৰহে প্ৰথম আৰু মোৰ। মোৰ যে আৰু বেয়া ভয় লাগিছে দেই। হাগা-মোটা ওলাই গৈছে আৰু। বিশাল, মোৰ যে বহুত চিন্তা হৈছে। আমাৰ ধনুক যাব দিব নালাগিছিল নেকি? যদি কিবা এটা হয়, মইতো তোমাক মানা কৰিছিলোৱে। তুমিহে কিবা যাওক বুলি যাবলৈ দিলা। যাব দিবই নালাগিছে বুজিছা। এতিয়ালৈকে ঘূৰি অহা নাই সিহঁত। এই ৰ'বা আৰু লিলি, ইমান চিন্তা কৰিব নালাগে। মই পটেশ্বৰক অকণমান আগতেই ফোন কৰিছিলোঁ। সি ক'লে সি বাবুল বেজৰ ওচৰত গৈছে বুলি। একো চিন্তা কৰিব নালাগে, গোটেই গাল চব একেলগে আছে। পেটলা দাহঁতো আছে। হ'লেও 10 মিনিটমানৰ পিছত তুমি আৰু এবাৰ ফোন এটা মাৰিবাচোন পটেশ্বৰক। মোৰ যে বৰ চিন্তা লাগি আছে, এসোপা ভূত চুটৰ চক্কৰত কি যে হ'ব মোৰ ল'ৰাটো। লিলি, অঁ বাইদেউ, কিবা খবৰ পালিনে? ধুনুহঁত ক'ত আছে এতিয়া? মই ফোন কৰিছিলোঁ বাইদেউ পটেশ্বৰলৈ। পটেশ্বৰে কৈছে বাবুল বেজৰ ওচৰত আহিছে বুলি। সিহঁত চব একেলগে আছে, একো চিন্তা কৰিব নালাগে বুলি ক'লে, আৰু বেছি কথা নাপাতিলে। তেনেহ'লে গোটেইগালে চাগে একেলগেই আছে। তথাপিও কিবা মনত চিন্তা এটা লাগি আছে। এইবোৰ বস্তু মানে অন্যায় কৰে নহয় মানুহৰ বহুত। চিন্তাটো হ'বই আৰু কি কৰিম বাইদেউ। মইতো যাবলৈ দিবই বিচৰা নাছিলোঁ। সিও অকণমান যাম কোৱাৰ কাৰণে বিচনালৈ পঠিয়ালে। তুমি ইয়াতে বহি আছা কিয়? আহাচোন অকণমান ৰুমলৈ, বিচনাতে অকণমান জিৰাই থাকা। নালাগে, নেযাওঁ বিচনাত। মোৰ বহুত চিন্তা লাগি আছে। বাবু এতিয়ালৈকে আহি পোৱা নাই। কিবা হৈছে ল'ৰাটোৰ লগত। আপোনাক মানা কৰিছিলোঁৱে মই তাক যাবলৈ নিদিবলৈ। আপুনিহে একেবাৰে যাবলৈ দিলে। আৰে চিন্তা কৰিব লগা কি কথা? আমাৰ বাবু এতিয়া সৰু হৈ থকা নাই নহয়, ডাঙৰ হ'ল। সি অলপ যদি এইবিলাকত নাযায়, তেনেহ'লে ক'ৰ পৰা শিকিব? অকণমান এনেকৈ ওলাব দিব লাগিব মাজে সময়ে। ইয়াত আৰু চিন্তা কৰি থাকিব লগা একো কথা নাই। পটেশ্বৰক মই ফোন কৰিম ৰ'বা এতিয়া। ক'ত বা আছে সিহঁত, মই খবৰটো লওঁ। হয় দিয়ক, ডাঙৰ হৈছে। বুদ্ধি কিবা ডাঙৰ হৈ নাচায় নহয়। হামলা কৰিলে এফালৰ পৰা হামলা কৰি যাব। এটা কথা, আপুনিনো কেলৈ নিজে নগ'লে? তাক যে পঠিয়ালে, নিজে যাব লাগিছিলে আকৌ। চাব আকৌ, তাৰ যদি কিবা এটা হয় নহয়, আপোনাক অকণমান নেৰিম। ঐ বেয়া শব্দ হৈছে, মোৰ যে বহুত ভয় লাগিছে। বাবুল বেজ বচাব আৰু আমাক। গোটেই দেখোন শব্দ চাৰিওফালে। মই আছোঁ নহয়, আপোনালোকে একো নহয়। কেৱল মোৰ পিছফালে বহি থাকক আপোনালোকে চবে। ঐ চবে সাৱধান হ দেই, সাৱধান হ। আহিছে কিন্তু। ঐ ল'ৰাহাত, সাৱধান। তহঁতি কিন্তু ইফাল সিফাল নহবি। গোটেইগাল আমি ইয়াতে বহি থাকিব লাগিব যেতিয়ালৈকে এইটো ক্ৰিয়া কৰ্ম শেষ নহয়। মই তোক মাতিছো। তই কিয় অভয়নগৰত আহিছ আৰু এই সাধাৰণ মানুহখিনিক কিয় শাস্তি কৰি মাৰিছ? তোৰ উদ্দেশ্য কি? ক'ৰ পৰা আহিছ? কি নাম তোৰ?
ইয়াত মই মোৰ পুৰণি বস্তু নিবলৈ আহিছো। এই অভয়নগৰত মোৰ ডাঙৰ কলহ এটা আছে। মাটিত পুতি থোৱা আছে। সেই কলহটোত মোৰ অলংকাৰ আছে। সেই অলংকাৰখিনি নিবলৈ আহিছো মই। এইখিনি নাপালে মই গোটেই অভয়নগৰবাসীক মাৰি পেলাম। মিছা কথা। তই এই জনসাধাৰণক এনেই মিছাতে মাৰিবলৈ আহিছ। তই এজনী পিশাচনী হয়, বেয়া পিশাচনী। তই মিছা কথা ক'ব আহিছ। তোৰ একো অলংকাৰ নাই, একো অভয়নগৰত তোৰ কলহ নাই। তই মিছাতে মানুহখিনিক হাৰাশাস্তি কৰিবলৈ মাৰিবলৈ আহিছ। ভালে ভালে কৈছো, ইয়াৰ পৰা যাগে। নাযাওঁ মই ইয়াৰ পৰা। তহঁতক গোটেই খালক শেষ কৰি দিম। মই নাযাওঁ মই ইয়াৰ পৰা। হা? পিশাচনী লিলিপুত? তই এই জুইত ভস্ম হৈ যাবি এতিয়া। তই ভস্ম হৈ যাবি। তই মোৰ শক্তি দেখা নাই। মাৰি দেখা, মোক মাৰি দেখা। মই অভয়নগৰ এৰি ক'তো নাযাওঁ। মই তহঁতক চবকে মাৰি পেলাম। ভাল হৈছে, বহুত ভাল হৈছে। মই এতিয়া লিলিপুত ভূত পাই তই মোক কেনেকুৱা হাৰাশাস্তি কৰিছিলি নহয়। এতিয়া তই নিজে ভোগ সেইখিনি কষ্ট। বহুত শক্তিশালী আছিলে এই লিলিপুত পিশাচনী। গাটো একদম দুৰ্বল দুৰ্বল লাগি গ'ল পাই। বাবুল খুৰা, হ'ব হ'ব, থেংকু চেংকু ক'ব নালাগে। মোৰ গাটো যে বৰ বেয়া লাগি গৈছে পাই। অকণমান টোপনি নামাৰিলে কালিলৈকে বৰ বেয়া লাগিব গাটো। মোক থৈ আহ ঘৰত কোনোবাই। আহাক কেলে থেংক ইউ নকম পাই। আমি নোৱাৰা কামটো আপুনি যে কৰি দিলে, আমাৰ যে অভয়নগৰখন পৰীক্ষা কৰিলে আপুনি ভূতৰ পৰা বহুত ভাল হৈছে। এতিয়া পৰা বাহিৰত ৰাতি মুতিব গ'লেও চিন্তা নাই আৰু আমাৰ নিশ্চিন্ত মতে মুতিব পাৰিম। বাবুল খুৰা ভাগৰ গিফ্টটো পেণ্ডিং হৈ থাকিলে দেই। ডাঙৰ চাক কিবা গিফ্ট এটা দিম। ইমান ৰাতিখন যে আমাৰ কাৰণে কষ্ট কৰি আহিছে আপুনি। আমাৰ অভয়নগৰখন যে ৰক্ষা কৰিলে, ভূত যে ভস্ম হৈ গ'ল। বৰ মজা হৈছে দেই। আপুনি যে বহুত ডাঙৰ উপকাৰ কৰিছে। পাব ইয়াৰ গিফ্টটো পেণ্ডিং হৈ থাকিল যেনিবা। এনেকৈ ৰখি থাকিলে নহ'ব। মই অকণমান আগবাঢ়ি যাওঁ, নহ'লে মোৰ ল'ৰাটো ঘূৰাই নাপাম আৰু। এই মানুহজনৰ কথা শুনি মই বিপদতহে পৰিলোঁ। কেলে বাৰু সেই সৰু ল'ৰাটোক ৰাতিখন পঠাব লাগে? ৰাতিখন কি যে বিপদ। তুমি আকৌ ক'ত যাব ওলালা কাপোৰ কানি পিন্ধি? ক'তনো যাম আৰু, বাবুক বিচাৰি যাওঁ। কিবা বিপদত পৰিছে নেকি সিহঁতে? নহ'লে দেখোন ইমান সময়লৈকে ঘূৰি আহিলে হয়। মই তোমাক এনেই কোৱা নাছিলোঁ সেই সৰু ল'ৰাটোক কেলে পঠাব লাগে বুলি। দেখিলা এতিয়া? পেটুলি, মই মাত্ৰ ফোন কৰিছিলোঁ পটেশ্বৰক। পটেশ্বৰে ক'লে ভূত বোলে ভস্ম। সিহঁতে ঘৰ আহিব এতিয়া, আহিবই ওলাইছে। তুমি কেলে মিছাতে বাৰু চিন্তা কৰি আছা? মই তোমাক কৈছোঁ পটেশ্বৰলৈ ফোন কৰিম বুলি। সিহঁতে আহি আছে এতিয়া,
কাপোৰ কানি খোলাকে যোৱা তুমিও মানে অকণমান দেৰি হোৱাৰ কাৰণে একদম পাগল হৈ গৈছা। শান্তি পাই আপুনি অকণমান আগতেনো কেলে নক'লে বাৰু মই কাপোৰযোৰ নিপিন্ধিলে হয় নহয় মই মিছাতে চিন্তা কৰিলোঁ। হ'ব দিয়া একেবাৰে মই যেতিয়া গম পাম তেতিয়াহে ক'ম। মই গম পাইছোৱে মাত্ৰ সেইকাৰণে মাত্ৰ তোমাক দৌৰি ক'বলৈ আহিছোঁ আকৌ।